লাভ কৰা তিনিগৰাকী ছাত্ৰ ছাত্ৰীক পুৰস্কাৰ আৰু এককালীন জলপানী প্ৰদান কৰাৰ সিদ্ধান্ত লৈছোঁ। প্ৰথম, দ্বিতীয় আৰু তৃতীয় সৰ্বোচ্চ নম্বৰ লাভ কৰা আটাইকেইগৰাকী ছাত্ৰ ছাত্ৰীক নগদ ধনৰ জলপানীৰ লগতে কিতাপৰ টোপোলা, গামোচা আৰু প্ৰেৰণা পত্ৰৰে সন্মানিত কৰা হ'ব। তোমালোকৰ জ্ঞাতাৰ্থে জনাও যে উজ্জ্বল তৃপ্তিমীয়া মোৰ প্ৰয়াত শহুৰ দেউতা উজ্জ্বল শইকীয়া আৰু প্ৰয়াত শাহুৱাই তৃপ্তি শইকীয়াৰ স্মৃতি ৰক্ষাৰ্থে খোলা হৈছিল। স্বৰ্গীয় উজ্জ্বল শইকীয়া অসমৰ এজন প্ৰসিদ্ধ কবি তথা সাহিত্যিক আছিল। অসমৰ বিভিন্ন কাকত আলোচনীত তেখেতৰ লেখা প্ৰকাশ হৈছিল। তেখেতে অসম চৰকাৰৰ বন বিভাগৰ মুখ্য সহায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতৰ দুখন কাব্যগ্ৰন্থ প্ৰকাশ হৈছিল। প্ৰয়াত শহুৰ দেউতা আৰু শাহুমাৰ স্মৃতি যুগমীয়া কৰা আৰু অসমীয়া বিষয়ৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহ বঢ়োৱাৰ উদ্দেশ্যে আমি উজ্জ্বল তৃপ্তি ন্যাসৰ তৰফৰ পৰা এই তিনিটা জলপানী প্ৰতি বছৰে প্ৰদান কৰি যাম। উল্লেখ্য যে যোৱা বৰ্ষটোত এই জলপানী লাভ কৰা ছাত্ৰ ছাত্ৰী কেইগৰাকীক ছেইণ্ট মেৰিজ হাইস্কুলত উক্ত সন্মান প্ৰদান কৰা হৈছিল। এইটো বৰ্ষৰ বঁটা প্ৰদান অনুষ্ঠানটি ডুমডুমা শাখা সাহিত্য সভাৰ সৈতে সাহিত্য সভা ভৱনত যৌথভাৱে আয়োজন কৰা হৈছে। বঁটাপ্ৰাপক তিনিওগৰাকী ছাত্ৰ ছাত্ৰীলৈ হিয়া ভৰা অভিনন্দন জনালো আৰু তেওঁলোকৰ সুন্দৰ ভৱিষ্যত কামনা কৰিলো। ডুমডুমা শাখা সাহিত্য সভাই আমাক এই বঁটা প্ৰদান কৰিবলৈ সুযোগ দিয়াৰ বাবে মোৰ শ্ৰদ্ধাৰ সভাপতি মহোদয়, সম্পাদক দেৱেন দা আৰু সমূহ কৰ্মকৰ্তা